নমস্কাৰ। আজিৰ দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। মেঘ ৰাশিৰ ফলাফল। আপোনাৰ স্বাস্থ্যক অৱহেলা নকৰিব আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। ৰিয়েল ইষ্টেটত আৰু বিত্তীয় লেনদেনৰ বাবে বহুত ভাল দিন। কোনো পুৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজড়িত ঘটনাসমূহ ৰোমন্থন কৰিব। অনাকাংক্ষিত ৰোমান্টিকৰ আকৰ্ষণ সম্ভাৱনা আছে। কামৰ বাবে সমৰ্পিত প্ৰফেশ্যনেল ব্যক্তি পইচা পাতি আৰু কেৰিয়াৰ দিশত লাভদায়ক স্থিতি থাকিবই। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ, তেতিয়াই আপোনাৰ মন বেয়া হৈ যাব। আজিও আপোনাৰ মন স্থিৰ এনেকুৱাই থাকিব। জীৱনসংগীৰ লগত অলপ হাঁহি হিকিন্দালি, অলপ ধেমালিয়ে আপোনাৰ কৈশোৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। ক'লা ৰঙৰ ধতুৰা ফুলৰ শিৱলিংগত অৰ্পণ কৰিলে সুস্বাস্থ্য অটুট থাকিব। বৃষ ৰাশিৰ ফলাফল। আপোনাৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী কৰি ৰাখিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আত্মীয়জনৰ লগত যাওঁতে সৰু সৰু যাত্ৰাই আপোনাৰ ব্যস্ত দিনজোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আপুনি আজি অনুভৱ কৰিব পাৰিব। নতুন অংশীদাৰৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। খালী সময়ৰ সদ্ব্যৱহাৰ কৰিব আৰু সেই কামবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক যি যোৱা সময়ত আপোনাৰ পূৰ হোৱা নাই। আজি আপুনি জীৱনসংগীৰ প্ৰেমত হাবুডুবু খাই নিজেই ৰাজস্বী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কক অধিক ভাল কৰিবৰ বাবে নিয়মিতভাৱে মচুৰ দালি আৰু গুড় খোৱা আৰম্ভ কৰক। মিথুন ৰাশিৰ ফলাফল। বাহিৰত ফুৰা মেলা তথা বন্ধুবোৰৰ লগত দূৰণি ঠাইলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰাৰ বাবে আপোনাৰ সকলোৱে বেয়া পাব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব। টেক্স আৰু বীমাৰ সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়া আৱশ্যক আছে। আজিৰ দিনটোত জীৱন নগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। ওম ক্ৰাং ক্ৰিং ক্ৰং খ্ৰ ভূমায়ে নমঃ এই মন্ত্ৰ নিয়মিতভাৱে পুৱা 11 বাৰ উচ্চাৰণ কৰিলে পাৰিবাৰিক জীৱনত সুখময় হ'ব। কৰ্কট ৰাশিৰ ফলাফল। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাক ভাগ্য বিষম কৰিব। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। আজিৰ দিনটোত নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। অফিচত কোনোবাই আপোনাক কিছু ভাল খবৰ অথবা সংবাদ দিব। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক, কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিছে। আপুনিও আজি এনেকুৱা কিবা এটা কৰিব পাৰে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। পাৰিবাৰিক সমস্যাবোৰ নোহোৱা কৰিবৰ বাবে হনুমান চালিচা, সংকটমোচন অষ্টক আৰু ভগৱান ৰামৰ স্তুতি দৈনিক পাঠ কৰক। সিংহ ৰাশিৰ ফলাফল। আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব, তেতিয়া আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোন ফেনৰ দৰে হয়, যি চুই দিয়াৰ ফলত ফুটি যায়। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককা দেউতাই আপোনাক আৰ্থিক সহায় কৰিব। বৰিষ্ঠজনৰ স্বাস্থ্যৰ চিন্তা কাৰক হৈ উঠিব পাৰে। প্ৰত্যেক কথাতে প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব। আজি আপুনি এটা টীমৰ নেতৃত্ব প্ৰদান কৰাৰ দৰে শক্তিশালী স্থিতিত থাকিব আৰু লক্ষ্যত উপনীত হ'বলৈ মিলিজুলি কাম কৰক। আজি যিমান পাৰে লোকৰ পৰা দূৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিয়ক। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱন নগৰীৰ লগত বহু সময় অতিবাহিত কৰাৰ এটা সুযোগ লাভ কৰিছে। ৰঙা পৰুৱাক চেনিজাতীয় বস্তু খাবলৈ দিয়ক। এনে কৰিলে আপোনাৰ জীৱনটো শান্তিময় হ'ব। কন্যা ৰাশিৰ ফলাফল। সৰু সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। এই ৰাশি যিসকল লোক বিদেশত ব্যৱসায় কৰি আছে, তেওঁলোকৰ ভাল পৰিমাণৰ অৰ্থ লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পইচা লৈ কলহ হ'ব পাৰে। পইচা বিষয়ক আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাটো পৰামৰ্শ দিব পাৰে। আপোনাৰ ৰসিক কল্পনাসমূহ এতিয়া আৰু আপুনি সপোন নাচাব, কাৰণ সম্ভৱ হ'ব পাৰে যে আজি এইবোৰ সঁচা হ'ব। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে, সেইবোৰ আপোনাক লগত সহপাঠীক কৈ আগবঢ়াত সহায় কৰিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত। এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। যদি আপুনি আৰু আপোনাৰ জীৱন নগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে, তেন্তে আজি পৰিস্থিতিটো ভাললৈ ঢাল খাব আৰু আপুনি দুয়োজনে আজি ভাল এটা সুখী অনুভৱ কৰিব। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। তুলা ৰাশিৰ ফলাফল। বয়সস্থ লোকৰ লগত নিজৰ স্বাস্থ্য যতন লোৱা উচিত। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে।
আপুনি এনেকুৱা পৰিযোজনা আৰম্ভ কৰা উচিত যি আপোনাৰ গোটেই পৰিয়ালৰ বাবে সমৃদ্ধি লৈ আহিব। আপোনাৰ প্ৰিয়জনৰ জেদীভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। প্ৰতিযোগিতাত চলি থকাৰ বাবে কাম-কাজত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। স্পষ্টভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোঁতে ভয় নাখাব। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ'ব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কাঠবাদাম, বাদাম, চানা দালি, ঘিউ, হালধীয়া বস্তুক কোনোবা দৈৱ স্থানত দান দিয়ক। বৃশ্চিক ৰাশিৰ ফলাফল। ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজুত আজি সক্ৰিয় হৈ থাকিব। সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। আজিৰ দিনটোত কাম কৰি থকা সময়ত আপুনি কোনো বিশেষ অসুবিধা নাপাব আৰু আপুনি এক বিজেতাৰ দৰে ওলাই আহিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুৰ খাতিৰত তেওঁলোকে যাতে সময় অপচয় নকৰে। আহিবলগীয়া সময়টো আহিবই, কিন্তু পঢ়া সময়খিনি উপযোগী হ'ব। জীৱনসংগীৰ অসুস্থতাই আপোনাৰ কাম-কাজৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব পাৰে, কিন্তু আপুনি কিবা প্ৰকাৰে বস্তুবোৰ ধৰি ৰখাত সক্ষম হ'ব। মাছক দানা দিলে নিয়মিতভাৱে প্ৰেমৰ সম্পৰ্ক অধিক মধুৰ হ'ব। ধনুৰাশিৰ ফলাফল। ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজুৱে আজি সক্ৰিয় হৈ থাকিব। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিল, তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ঘৰত আৰু ঘৰৰ চাৰিওকাষে থকা সৰু-সুৰা পৰিৱৰ্তনে আপোনাৰ ঘৰখন শুৱনি কৰি উঠিব। আপুনি উদাৰতা, স্নেহে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। সঠিক পথত সততাৰে লোৱা পদক্ষেপ নিশ্চিতভাৱে লাভদায়ক হ'ব। দিন ভালেই যাব। বেলেগৰ লগত নিজৰ বাবেও সময় উলিয়াব পাৰিব। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তিৰ বাবে পুৱা গধূলি আৰু ৰাতি শান্ত মনে ওম 28 বা 108 বাৰ উচ্চাৰণ কৰিব। মকৰ ৰাশিৰ ফলাফল। আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰত কৰাত ব্যস্ত হৈ কৰিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰিব। আপোনাৰ মনোকামনা আৰু আশাৰ প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব, আৰু লগতে অহা দিনবোৰত আপোনাৰ কৰি অহা কষ্টসমূহ সফল হ'ব। দিন শেষ হোৱাৰ সময়ত কোনোবা পুৰণি মিত্ৰক লগ পাব পাৰে। আপোনাৰ চকুৰ উজ্জ্বল হ'ব আৰু কলিজাত বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনবোৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰসাত পৰি নাথাকিব। সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব, কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে, তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনতকৈ আজি আপোনাক ওপৰত বেছি মনোযোগ দিছে। ব্যৱসায়িক আৰু কৰ্ম জীৱনত সফলতা আৰু অৰ্থনৈতিক উন্নতি হ'বৰ বাবে মাক আৰু পৰিয়ালৰ মহিলা সদস্যসমূহৰ ৰূপৰ গহনা উপহাৰ হিচাপে দিব পাৰে। কুম্ভ ৰাশিৰ ফলাফল। আপোনাৰ উচ্চ আত্মবিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক। ব্যস্ততাপূৰ্ণ দিন এটা হোৱাৰ স্বত্ত্বেও আপুনি আজি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। এই কথাত ভালকৈ বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব। সেয়েহে আজি ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাক ধৰি সকলোকে সুখী কৰিব। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱনসংগীৰ অশান্তিৰ সৃষ্টি কৰিব পাৰে। যিসকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল, তেওঁলোক আজি আপোনাৰ সন্মুখত তললৈ যাব পাৰে। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ জীৱনসংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে, কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। নিতৌ লক্ষ্মী চালিচা বা আৰতি পাঠ কৰিলে প্ৰেমিক-প্ৰেমিকাৰ মাজত বুজাবুজিটো বেছি ভাল হ'ব। মীন ৰাশিৰ ফলাফল। শিশুৱে আপোনাৰ সন্ধিয়া সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰ ভৰা দিনবোৰক সামৰণি মৰা দিন আহি গৈছে। তাৰ বাবে আপুনি এক নৈশ-ভোজনৰ আয়োজন কৰিব পাৰে। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱসায়ে আপোনাৰ ওচৰে-পাঁজৰে থকা লোকসকলকো সুখী অনুভৱ কৰিব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। আপুনি অফিচত আজি পৰিৱেশ ভাল হোৱাৰ বাবে কাম-কাজৰ স্তৰত শুধৰণি হোৱা অনুভৱ কৰিব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্ততঃ আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলেহে আৰু একো নহয়। জীৱনসংগীৰ স্বাস্থ্য আজি অলপ বেয়া ফালে ঢাল খাব পাৰে। গৰুক সিজোৱা আলু হালধিৰ লগত মিহলি কৰি খোৱালে আপোনাৰ প্ৰেম জীৱনত বহুত সহজ আৰু শক্তিশালী হৈ উঠিব। ধন্যবাদ। যদি মোৰ চেনেললৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।